দাদা এইটো চৰৰ পৰা আনিছে ন? চৰৰ পৰা আনিছোঁ, এইবাৰ নতুন মহ এইটো। চৰৰ কাৰ পৰা আনিছে ক'ব পাৰিব নেকি? এইটো মানুহৰ নামটো নাজানো দেই মই। অঁ এনে আমি জানো চিডি বুলি কয় মানুহজন, তাৰ পৰা আনিছোঁ। তো হাই এভৰিৱান, আৰবি ব্লগৰ আন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আহিছোঁ আমাৰ সকলোৰে চিনাকি ৰহম চাহ চাচাৰ ঘৰলৈ। আৰু তেখেতে এটা খুব ধুনীয়া নতুন মহ কিনি লৈ আনিছে, আৰু সেই মহটোকে খবৰ পাই পেলাই দেখাবৰ কাৰণে আহিলোঁ। আৰু বহুতে হয়তো জানে, ইতিমধ্যে ভিডিঅ'ত পাইছে, বহুতৰ ভিডিঅ'ত। আৰু ফাইনেলি আজি মই আহি গ'লোঁ। আৰু এতিয়া বৰ্তমান বেছি দেৰি নকৰোঁ, বেগ পিঠিয়ে দেখুৱাই দিছোঁ মহটো। আৰু চাওকচোন এই মহটো, চৰৰ পৰা কিনি লৈ আনিছে বুলি কৈছিলে মহটো। আৰু বৰ্তমান মহটো চদাত হৈছে, ডাটা নাই। আৰু গাইজ, মহটো আপোনালোকে দেখা পাইছে কেনেকুৱা, মহটো জনাব নাপাহৰিব কমেণ্টত মহটো কেনেকুৱা লাগিছে। আৰু দেখিছে ইমান বয়স হোৱা নাই মহটো, মাত্ৰ চদাত হৈছে। আৰু এয়া দাদা আছে আমাৰ। দাদা এইটো চৰৰ পৰা আনিছে ন? চৰৰ পৰা আনিছোঁ, এইবাৰ নতুন মহ এইটো। চৰৰ কাৰ পৰা আনিছে ক'ব পাৰিব নেকি? এইটো মানুহৰ নামটো নাজানো দেই মই। এনে আমি জানো চিডি বুলি কয় মানুহজন, তাৰ পৰা আনিছোঁ। আৰু একদম নতুন মহ, এইবাৰ বহুত সৰু হৈ আছে আৰু বহুতখিনি ডাঙৰ হ'বলগীয়া আছে মহটো। আপোনালোকে কমেণ্টত জনাব মহটো কেনেকুৱা লাগিছে। খুব এটা ধুনীয়া মহ, একদম পূৰা দীঘল। চাই লওক কিমান দীঘল মহটো। গাইছ, আজি ভিডিঅ'টো এইটোৱে আছিলে। ভিডিঅ'টো চাই কেনেকুৱা ক'লে কমেণ্টত জনাব নাপাহৰিব। যিহেতু এটা একদম নতুন মহ চৰৰ পৰা আনিছে, মহটো চদাত হৈছেহে মাত্ৰ। আহি আছোঁ আন এটা নতুন ভিডিঅ'লৈ, চাই থাকিব আৰবি ব্লগ।